নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কেইদিনমান আগত আপোনালোকে এটা ভিডিঅ' দেখিছিলে, এটা ভিডিঅ' দিয়া হৈছিলে। যিদিনা আপোনালোকৰ মডেল কোড অফ কণ্ডাক্ট এনফৰ্চ হৈছিলে, সেইদিনা এটা আপোনালোকৰ স্ক্ৰীনশ্বট, এটা নহয় দুটা স্ক্ৰীনশ্বট খুব আপোনালোকৰ চলিছিলে যে যিখিনি মানুহে কণ্ট্ৰেকচুৱেল কাম কৰি আছে বা ধৰি লওক ভেৰিয়াছ মিছনছত কাম কৰি আছে, যেনে ধৰি লওক ASRLM হ'ব পাৰে, পোৰ্চনৰ হ'ব পাৰে, মেডিকেল ডিপাৰ্টমেণ্টৰ হ'ব পাৰে, ছ'চিয়েল ৱেলফেয়াৰৰ হয়, আপোনালোকৰ PNRD ASRLM হ'ব পাৰে, তেনেকুৱা বহুখিনি আপোনালোকৰ মিছন বৰ্তমান চলি আছে, য'ত আপোনালোকৰ বহুত হাজাৰ হাজাৰ মানুহ ইংগেজ হৈ আছে। আৰু এই মানুহখিনি যদি নহয়, ইলেকশ্যন এটা কণ্ডাক্ট কৰাত বহুত অসুবিধা হ'ব, কাৰণ তেওঁলোকক ভেৰিয়াছ ডিউটিজ তেওঁলোকক মানে ইংগেজ কৰি ৰখা হয়। চ' এই যিখিনি মানুহ আছিলে, এই মানুহখিনিয়ে যেতিয়া আপোনালোকৰ সেই মডেল কণ্ডাক্টৰ দিনা যেতিয়া এই স্ক্ৰীনশ্বট দেখিলে যে ECI ফালৰ পৰা কোৱা হৈছে যে কণ্টেক্সুৱেল মানুহ বা ভলণ্টিয়াৰ তেওঁলোকে মানে ষ্টেট গভৰ্ণমেণ্টে বা চিফ ইলেক্টৰেল অফিচাৰ ইলেকশ্যন ডিপাৰ্টমেণ্টে ইংগেজ তেওঁলোকক কৰিব নোৱাৰে কোনো ধৰণৰ ইলেকশ্যনৰ কামত। চ' সেই বস্তুটো লৈ পেলাই বহুখিনি কথা বতৰা চলিছিলে যে আমি ধৰি লওক কাম নকৰোঁ। ইনফেক্ট SIPRD যিবিলাক আছে, ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, তাতো আপোনালোকৰ বহুখিনি কণ্ট্ৰেকচুৱেল লেকচাৰাৰ আছে, তেনেকুৱা ধৰণৰ কথা আছে। চ' তেওঁলোকে কাম নকৰোঁ বা কৰিব নালাগে নেকি, তেনেকুৱা ধৰণৰ এটা বস্তু হৈ আছিলে। আৰু ইয়াৰ পূৰ্বতেও মই ভিডিঅ' যিটো দিছিলোঁ তাতো মই কৈছিলোঁ যে এইটো ক্লিয়াৰ গাইডলাইন আপোনালোকৰ ECI বা CEO ফালৰ পৰা সেইটো আহিব, আৰু আনটিল দেন আপোনালোকে ইলেকশ্যন ডিউটি কৰিবই লাগিব, কাৰণ সেইটো এক্সামশ্যন আপোনালোকৰ নহয়। কাৰণ যিহেতু আপোনালোকে ষ্টেট ফাণ্ড বা চেণ্ট্ৰেল ফাণ্ডৰ পৰা আপোনালোকে চেলাৰী ড্ৰ কৰি আছে, চ' ডেফিনেটলি আপোনালোকে ইলেকশ্যনৰ কাম কাজ আপোনালোকে কৰিব লাগিব। য়েছ, ভলণ্টিয়াৰ যিখিনি থাকে, পুলিচৰ লগত যিখিনি মানুহে এছিষ্ট কৰে, সেই মানুহখিনি মানে আঁতৰাব পাৰে, সেইটো বেলেগ কথা। বাট আদাৰ দেন ডেট আপোনালোকৰ যিখিনি মানুহ আপোনালোকে মিছন হওক, আপোনালোকে প্ৰজেক্টছ হওক, বা আপোনালোকে কণ্ট্ৰেকচুৱেল আপোনালোকে শিক্ষকতাও যদি কৰি আছে, আপোনালোকে ইলেকশ্যন ডিউটি কিন্তু কৰিব লাগিব, ডেফিনেটলি আপোনালোকে কৰিব লাগিব। আৰু সেই মৰ্মে লেটাৰ ইতিমধ্যে ইছ্যু হৈছে, আপোনালোকে সেই বস্তুটো চাব পাৰিব। ইয়াৰ পূৰ্বতে মই ভিডিঅ'ত মই কি কৈছিলোঁ সেই বস্তুটো মই আপোনালোকক দেখাই লওঁ, তাৰপিছত আপোনালোকক মই যিখন লেটাৰ ইতিমধ্যে ইছ্যু হৈছে, যিখন আহিছে, সেইখন মই আপোনালোকক দেখাম। আপোনালোকে চাই লওক, বহুত ভালদৰে আপোনালোকে বুজি পাব। এই যিটো ভিডিঅ' আছিলে, এই ভিডিঅ'টো মই কেইদিনমান আগত আপলোড কৰিছিলোঁ যে ইলেকশ্যন ডিউটি কৰিব নোৱাৰিব কণ্ট্ৰেকচুৱেল, কেজুৱেল বা ধৰি লওক ভলণ্টিয়াৰসকলে। এটা বিশেষ কথা, আৰু এই বস্তুটো বহু লোকৰ পৰা ইয়াক লৈ পেলাই বহুতো কুৱেৰি আহি আছে, কুৱেশ্যনছ আহি আছে বা ফোন আহিছে। এই ভিডিঅ'টো আপোনালোকে চেক কৰি চাব পাৰে ইউটিউবত। আপোনালোকে জানে আজি ষ্টেট যি আমাৰ ষ্টেটছত যিবিলাক আমাৰ ইলেকশ্যন হ'ব, আপোনাৰ লোকসভা ইলেকশ্যন, তাৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰেছ মিট এড্ৰেছ কৰি পেলাই তেওঁলোকে মডেল কোড অফ চ' ইয়াৰ পৰা যিবিলাক অন্যান্য ডিউটি থাকে ইলেকশ্যন ৰিলেটেড, ইয়াৰ লাগিলে কোনোবা অফিচিয়েল ডিউটিজ হওক বা বেলেগ ফিল্ড ডিউটি হওক, সেইবিলাকৰ কথা কোৱা নাই। কিন্তু যি ভোট গ্ৰহণ প্ৰক্ৰিয়া, পলিং ডিউটি যিখিনি থাকে বা কাউণ্টিং ডিউটি যিখিনি থাকে, কাউণ্টিং বা পলিং প্ৰচেছত এই ধৰণৰ কণ্ট্ৰেকচুৱেল বা ভলণ্টিয়াৰ্ছ ইউজ কৰিব নোৱাৰিব, সেইটো মনত ৰাখিব। চ' সেইখিনি আগন্তুক দিনত তেওঁলোকে কোনে কৰি থৈছে। তো ইয়াৰ লগতে মই কৈছিলোঁ যে এইটো অতি শীঘ্ৰে CEO বা ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা কিবা এখন নটিচ আহিব, বা গোটেই আদাৰ যিখিনি অফিচিয়েল ৱৰ্ক থাকে বা আদাৰ ডিউটি যিখিনি থাকে, গোটেইখিনিত কাম কৰাব পাৰিব। খালি পল ৰিলেটেড যিখিনি কাউণ্টিং অফ ভোটছ হওক বা যিটো মানে পলিং যিটো ডিউটি থাকে, ভোট গ্ৰহণ কৰাটো, সেইটোত তেওঁলোকক ইউজ কৰিব নোৱাৰে। চ' তেনেকুৱা ধৰণৰ সেইটো ক্লিয়াৰ ডাইৰেকশ্যন ECI ফালৰ পৰা নিশ্চিতভাৱে আহিব। কিন্তু ইন দ্য মিন টাইম যিসকলে ভাবি আছে যে এনেকুৱা ধৰণৰ কণ্ট্ৰেকচুৱেল বা এনেকুৱা ধৰণৰ হেৰিটোৰ কাৰণে আমি কাম নকৰোঁ, কিবা নকৰোঁ, সেইটো তেনেকুৱা ধৰণৰ নহয়। ECI ফালৰ পৰা বা CEO ফালৰ পৰা ক্লিয়াৰ এণ্ড ডিটেইল গাইডলাইন সেই বস্তুটো আহিব লাগিব। কিন্তু আনটিল দেন এনেকুৱা ধৰণৰ কথা নাই যে এক্সামশ্যন হ'ব বা কিবা হ'ব। চ' এইখন আপোনালোকৰ লেটাৰ ওলোৱা হৈছে, এইখন আপোনালোকে চাওক, কণ্টেকচুৱেল এমপ্লয়ী ইলেকশ্যন ডিউটি বুলি 20 তাৰিখে এখন পঠোৱা হৈছে। কালে পঠোৱা হৈছে NN বুটলীয়া, তেওঁ ছিনিয়ৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী হয় ECIৰ, অৰ্থাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ। চ' ইয়াতে CEO ফালৰ পৰা কোৱা হৈছে যে ৰিকুৱেষ্ট ফৰ এলাউিং এমপ্লয়িজ আণ্ডাৰ ডিফাৰেণ্ট মিছনছ ফৰ এংগেজমেণ্ট অন ইলেকশ্যন ডিউটি। চ' ইয়াৰ পূৰ্বতে মই আপোনালোকক যিটো দেখালোঁ যে ECIৰ ফালৰ পৰা প্ৰেছ মিটত তেওঁলোকে এড্ৰেছ কৰি কৈছিলে যে ধৰি লওক যিখিনি কণ্ট্ৰেকচুৱেল বা ধৰি লওক যিখিনি ভলণ্টিয়াৰ আছে বা এনেকুৱা ধৰণৰ যিখিনি এমপ্লয়িজ আছে, সেইখিনি ইলেকশ্যনত লগাব নোৱাৰিব। চ' সেইটো কথা কাৰণে CEO ফালৰ পৰা, অৰ্থাৎ চিফ ইলেক্টৰেল অফিচাৰ আছাম, মুখ্য নিৰ্বাচনী আয়ুক্ত, মুখ্য নিৰ্বাচনী বিষয়া, তেওঁৰ ফালৰ পৰা এখন পঠোৱা হৈছে যে তেওঁ কৈছে যে ৰিকুৱেষ্ট কৰিছে এমপ্লয়ি যিখিনি ডিফাৰেণ্ট মিছনত কাম কৰি আছে তেওঁলোকক ইলেকশ্যন ডিউটিত এংগেজ কৰিবৰ কাৰণে।
কি লিখিছে ইন কণ্টিনিউৱেশ্যন উইথ আৱাৰ লেটাৰ নম্বৰ ইমান চ' এইখন আৰু এখন লেটাৰ তেওঁলোকে দিছিলে ৰিগাৰ্ডিং এলাউিং টেট যিখিনি টিচাৰ এলিজিবিলিটি টেষ্ট পাছ কৰি পেলাই যিসকল টিচাৰ জইন কৰে তেওঁলোকক engage কৰিবৰ কাৰণে I have the honor to state that in the state of Assam there are many such employees under PNRD department including ASRLM অৰ্থাৎ পঞ্চায়তৰ আণ্ডাৰত বহুতখিনি মানে বহুখিনি লোক তেওঁলোক ইংগেজ হৈ আছে বহুতকেইটা মিছনৰ আণ্ডাৰত ধৰি লওক লাগিলে ASRLMৰ কথা আমি ক'ব পাৰোঁ আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন হুজ জব ইজ আণ্ডাৰ দ্য মিছন এণ্ড দে হেভ বিন ইউটিলাইজ ইন ইলেকশ্যন ডিউটিজ ইন আৰ্লি ইলেকশ্যন চ' ইয়াৰ পূৰ্বৰ ইলেকশ্যনত তেওঁলোকক ইউজ কৰা হৈছে চ' সেই মানুহখিনিকো তেওঁলোকে ইয়াতে মানে কামত লগাবৰ কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে In this regard, I would like to draw your attention to the point number 3.1.4 of the handbook for returning officer wherein it has been mentioned that. So, আৰু যিখন handbook থাকে ৰিটাৰ্ণিং অফিচাৰৰ যিটো পেজ 22 3.1.4ত যিটো মেনশ্যন আছে 4 নম্বৰৰ পইণ্টত any other institution concern or undertaking which is established by or under a central, provincial or state act or which is controlled or financially, wholly or substantially by funds provided directly or indirectly by the central government or a state government. Thus, the staff of any of the above mentioned authority, company, institution, concern, or undertaking could be requisitioned and put on election duty in addition to employees of central and state governments in view of the above amendment. So, যিখন নতুন আৰু হেণ্ডবুক আছে বৰ্তমান 2024 চনৰ য'ত আপোনালোকৰ 4 নম্বৰ পইণ্টত 22 নম্বৰ পেজৰ 3.1.4 নম্বৰ যিটো পইণ্ট আছে তাতে তেওঁলোকে কৈছে যে যিকোনো ইনষ্টিটিউশ্যন হওক অ'কে যিকোনো ইনষ্টিটিউশ্যন হওক সেই ইনষ্টিটিউশ্যনৰ আপোনালোকৰ যিখিনি ধৰি লওক আপোনালোকৰ মানে মানুহ থাকে যাক আপোনালোকৰ ফাইনেন্সিয়েলি মানে হোলি হওক বা ছাবষ্টেঞ্চিয়েলি হওক যিবিলাক ফাণ্ড দি পেলাই তেওঁলোকক চাকৰিত ৰখা হয় সেই মানুহখিনিক তেওঁলোকে ৰিকুৱেশ্যন কৰিব পাৰে আৰু ইলেকশ্যন ডিউটিত তেওঁলোকে ইংগেজ কৰিব পাৰে চ' এই ইংগেজ কৰিব পৰাৰ যিটো ক্লজ আছে এই বস্তুটোকে তেওঁলোকে পঠিয়াইছে ইট মে বি নোটেড ডেট টেট অৰ্থাৎ টিচাৰ এলিজিবিলিটি টেষ্ট যিসকলে পাছ কৰি পেলাই স্কুল টিচাৰ হৈছে সেইসকল আৰ আণ্ডাৰ SSA অৰ্থাৎ সমগ্ৰ শিক্ষা অভিযান হুইচ ইজ এ মিছন ফাণ্ডেড বাই দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন অফ বোথ চেণ্টাৰ এণ্ড ষ্টেট এণ্ড এমপ্লয়িজ অফ ASRLM অৰ্থাৎ টেট যিসকল আছে তেওঁলোকক মিনিষ্ট্ৰী অফ এডুকেশ্যন চেণ্টাৰ আৰু ষ্টেটে তেওঁলোকক ফাণ্ড কৰে তেওঁলোকৰ চেলাৰী তেওঁলোকৰ দিয়ে আৰু যিসকল ASRLM আছে তেওঁলোক হৈছে আপোনালোকৰ আণ্ডাৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট অফ চেণ্টাৰ এণ্ড মিনিষ্ট্ৰী অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰ অ'কে আৰু আদাৰ যিখিনি আপোনালোকৰ মানে ধৰি লওক মিছন আছে বা কিবা আছে সেইখিনি আপোনালোকৰ লাগিলে ধৰি লওক PNRD আণ্ডাৰত হওক লাগিলে আপোনালোকৰ ছ'চিয়েল ৱেলফেয়াৰৰ আণ্ডাৰত হওক আপোনালোকৰ এনি ডিপাৰ্টমেণ্টৰ আণ্ডাৰত লাগিলে মেডিকেলৰ আণ্ডাৰত হওক চ' গোটেইখিনি মানুহক তেওঁলোকে ৰিকুৱেশ্যন কৰিব পাৰে য'ত যাৰ চেলাৰী আপোনালোকৰ ফাণ্ড কৰে চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টে ইন ভিউ অফ দ্য এবভ পইণ্ট 3.1.4 ব্ৰেকেট 4 such employees may be allowed to be utilized in election duties as otherwise there will be acute shortage of manpower for the smooth conduct of election so এই মানুহখিনিক যদি ইউজ কৰিব নোৱাৰে তেতিয়া আপোনালোকৰ ইলেকশ্যন কণ্ডাক্ট কৰিবলৈ মেন পাৱাৰ শ্বৰ্টেজ হ'ব চ' সেই বস্তুটো তেওঁলোকে কৈছে যে তেওঁলোকক ইউটিলাইজ কৰিবলৈ মানে পাৰ্মিশ্যন দিব লাগে চ' এইখন পঠোৱা হৈছে আপোনালোকৰ চিফ ইলেকশ্যন অফিচাৰ যি আপোনালোকৰ অনুৰাগ গোয়েল তেওঁৰ ফালৰ পৰা পঠোৱা হৈছে চ' ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰাও এখন লেটাৰ দিয়া হৈছে ইয়াতে তেওঁলোকে দিছে যে আপোনালোকৰ পাৰ্মিশ্যন তেওঁলোকে দিছে এইখন 22 মাৰ্চত আহিছে অ'কে মনত ৰাখিব 22 মাৰ্চত এইখন আহিছে চিফ ইলেক্টৰেল অফিচাৰ আছামলৈ অৰ্থাৎ অসমলৈ তেওঁলোকে দিছে আৰু নাম্বাৰ হৈছে 437/AS-HP/NES-2/2024 তো ছাবজেক্ট হৈছে জেনেৰেল ইলেকশ্যন টু দ্য হাউচ অফ পিপল 2024 ৰিকুৱেষ্ট ফৰ এলাউিং এমপ্লয়িজ আণ্ডাৰ ডিফাৰেণ্ট মিছনছ ফৰ এংগেজমেণ্ট অন ইলেকশ্যন ডিউটি চ' যি লেটাৰখন ইয়াৰ পূৰ্বতে আপোনালোকক দেখাইছিলোঁ সেই লেটাৰখনৰ উত্তৰ আহিছে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা ইয়াতে দিছে আই এম ডাইৰেক্টেড টু ৰেফাৰ টু ইয়ৰ লেটাৰ নম্বৰ ইমান যিখন আপোনালোকক দেখুৱালোঁ অন দ্য ছাবজেক্ট হেডেড এবাভ এণ্ড টু ষ্টেট ডেট দ্য কমিশ্যন হেজ এপ্ৰুভ দি প্ৰপ'জেল অৰ্থাৎ কমিশ্যনে এই যি প্ৰপ'জেলটো আছিলে যে এই কমিশ্যনত হওক বা যিসকল টেটৰ শিক্ষক হওক যিসকল কণ্ট্ৰেকচুৱেলত আছে চ' এই গোটেই মানুহখিনিক তেওঁলোকে ইলেকশ্যনৰ কামত লগাবলৈ বিচাৰিছিলে সেইটোত কি কৰিছে কমিশ্যনে এপ্ৰুভ কৰিছে কমিশ্যন হেজ এপ্ৰুভ দি প্ৰপ'জেল এজ কণ্টেইন দেয়াৰ ইন এজ ওৱান টাইম এক্সামিনেশ্যন ফৰ দ্য ষ্টেট অফ আছাম চ' একবাৰ এক্সামশ্যন হিচাপে তেওঁলোকে সেই বস্তুটো এপ্ৰুভ কৰিছে আৰু সেইটো তেওঁলোকক মানে কৰ্তৃত্ব দিছে চিফ ইলেক্টৰেল অফিচাৰ অসমক যে তেওঁলোকে এই যিখিনি মিছনৰ হওক বা ধৰি লওক আপোনালোকৰ কণ্টেক্সুৱেল মানুহ হওক সকলোকে যাতে তেওঁলোকে ইলেকশ্যনৰ কামত লগাব পাৰে চ' ইয়াত চহী কৰা হৈছে আণ্ডাৰ ছেক্ৰেটাৰীৰ ফালৰ পৰা ইলেকশ্যন কমিশ্যনৰ অ'কে চ' এইখন হৈছে কমপ্লিট আপোনালোকৰ লেটাৰ
সো এই আপোনালোকে দেখিলে ভিডিঅ' চালে আপোনালোকে লেটাৰখনো চালে সো ক্লিয়াৰ কথা যিসকলে আপোনালোকে কণ্ট্ৰেকচুৱেল হিচাপে কাম কৰিছে কাৰণ শিক্ষক বহুত আছে 20,000তকৈও বেছি আপোনালোকৰ শিক্ষক আছে কণ্ট্ৰেকচুৱেল টিচাৰ হিচাপে সেয়া আপোনালোকৰ পলিং ডিউটিত মেক্সিমাম মানুহক এংগেজ কৰিছে বা কিছু সংখ্যক লোকক আপোনালোকক বিভিন্ন জিলা বা আপোনালোকৰ যিবিলাক মহকুমা আছে তাত আপোনালোকক বিভিন্ন চেল যিবিলাক বনোৱা হৈছে ইলেকশ্যনৰ কাৰণে তাত এংগেজ কৰা হৈছে বা আপোনালোকক অন্যান্য ধৰি লওক বেলেগ বেলেগ যিবিলাক ফিল্ড ডিউটি হয় সেইবিলাকক এংগেজ কৰা হৈছে চ' ডেফিনেটলি আপোনালোকে কৰিব লাগিব লগতে যিখিনি মিছনৰ আছে আপোনালোকৰ লাগিলে পঞ্চায়তৰ হওক আপোনালোকে লাগিলে ছ'চিয়েল ৱেলফেয়াৰ হওক বা অন্যান্য যিকোনো ডিপাৰ্টমেণ্টৰ হওক যিকোনো মিছনত আপোনালোকে য'ৰ পৰা আপোনালোকৰ চেলাৰী দি থকা হৈছে ষ্টেট ফাণ্ডেড হওক বা চেণ্ট্ৰেল ফাণ্ডেড হওক বা যিকোনো প্ৰজেক্ট আপোনালোকৰ যিখিনি ষ্টেট বা চেণ্ট্ৰেলে বিয়েৰ কৰে আপোনালোকে সকলোৱে কিন্তু ইলেকশ্যনৰ কাম কাজ আপোনালোকে কৰিব লাগিব কাৰণ সেইটো ক্লিয়াৰ ডাইৰেক্টিভ ইতিমধ্যে আহিছে আৰু ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা সেই বস্তুটো ইতিমধ্যে এপ্ৰুভ কৰি পেলাই ষ্টেট গভৰ্ণমেণ্টৰ চিফ ইলেক্টৰেল অফিচাৰ যি আছে ইলেকশ্যন ডিপাৰ্টমেণ্ট জনতা ভৱনত তেওঁলোকলৈ সেই লেটাৰ ইতিমধ্যে পঠোৱা হৈছে চ' ডেফিনেটলি আপোনালোকে কাম কৰিব লাগিব আৰু ইলেকশ্যনত এক্সামশ্যন নহয় আপোনালোকে যদি কণ্ট্ৰেকচুৱেলো হয় আপোনালোকে কাম কৰিব লাগিব সেইটো ইতিমধ্যে মই পুনৰবাৰ ক'লোঁ যে সেইটো যিহেতু মই দেখাই দিছোঁ আপোনালোকৰ সেইটো এক্সামশ্যন নহয় কাৰণ ক্লিয়াৰ ডাইৰেক্টিভ আহি গৈছে ক্লিয়াৰ অৰ্ডাৰ আহি গৈছে আপোনালোকে কাম কৰিব লাগিব চ' ইমানেই কথা যিখিনি মানুহে ভাবি আছিলে যে আমি কণ্ট্ৰেকচুৱেল হয় আমি কাম নকৰিম বা ইলেকশ্যন ডিউটি এক্সামড হ'ব সেনেকুৱা ধৰণৰ কোনো কথা নাই যিহেতু সেইটো আৰু দেখিলেই অৰ্ডাৰ যিহেতু দেখুৱালোৱে চ' সেইখিনি চ' আপোনালোকে যি মিছনতে কাম কৰক বা আপোনালোকে যি ডিপাৰ্টমেণ্টতে কাম কৰক যদি আপোনালোকে চেলাৰী পাই আছে সেই চেলাৰী ডেফিনেটলি ষ্টেট বা চেণ্ট্ৰেল ফাণ্ডেডে হয় যিকোনো প্ৰজেক্টৰ চ' আপোনালোকে সকলোৱে ইলেকশ্যন ডিউটি আপোনালোকৰ কণ্টিনিউ বা ৰিজিউম আপোনালোকে কৰিব লাগিবই চ' ইমানে আছিলে ভিডিঅ'টো নতুন ভিডিঅ' এটা আকৌ লগ পাম আজিলৈ ইমানেই ধন্যবাদ